নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিব গৈ আছো যে কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকে ঘৰ থাকি আৰাম আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় নহলে গুগলত টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব জৰ পৰা মই সদায় আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকো আৰু আপুনি নিজেই হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি 2024 সো ভালেমান ডিস্ট্ৰিক্টৰ আজিও ভেকেন্সি লৈ আহিছো সম্পূৰ্ণ ভিডিওটো চাওক যাতে বস্তুখিনি ভালদৰে বুজি পায় এয়াৰটেল কোম্পানী এনেদৰে ভেকেন্সি চলি আছে কৰিমগঞ্জ লংকা ভাল ডিস্ট্ৰিক্টৰ ভেকেন্সি এটো চাই ল'ব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও হয় কোল্ড ড্ৰিংকস কোম্পানী পেপসি কোম্পানী ভেকেন্সি চলি আছে ফেব্ৰুৱাৰী মাহত হ'বলগীয়া গ্ৰেড 3 গ্ৰেড 4 প্ৰাইভেট জবৰ ইন্টাৰভিউ এইবোৰ চাব পাৰে ৰিলায়েন্স জিঅ কোম্পানী ভেকেন্সি মাৰুতি সুজুকি নেক্সা ষ্টীল কোম্পানী ষ্টাৰ সিমেন্ট কোম্পানী এফএমসিজি এইচডিএফসি বেংক সব বহুত ভেকেন্সি সদায় আহিয়ে থাকে হেইটোৰ কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ ডিব্ৰুগড় বজালী জৰহাট গুৱাহাটী গোৱালপাৰা তেজপুৰ ইটানগৰ মানকাছাৰ জখলাবন্ধা ডিফু উদালগুৰি টংগা তাৰ পিছত বিশ্বনাথ চাৰিআলি মংগলদৈ শিলচৰ তিনচুকীয়া কোকৰাঝাৰ কিছুমানে ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হ'ব আৰু কিছুমানে শৰ্ট লিস্টেড কৰি মাতা হ'ব প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে সিইসি লখৰাৰ পৰা ভেকেন্সি সফটওয়্যাৰ ফেকাল্টি হাৰ্ডওয়্যাৰ ফেকাল্টি এটা কাৰণে পিজিডিসি বা BCA MCA বা BTech MTech এইবিলাক কৰা হলে হল আৰু ফিমেল কাউন্সিলৰৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাস হলে চলি যাব লাগে এবাৰ ফোন কৰি লব স্পোকেন ইংলিশ ফেকাল্টি কাৰণে BA ইন ইংলিশ জাৰ্নালিজমৰ কাৰণে মাস কমিউনিকেশন আৰু টুৰিজম ফেকাল্টিৰ কাৰণে টুৰিজমৰ ডিপ্লোমা বা ডিগ্ৰী হলে হল আৰু ইন্টাৰেষ্টেড বিলাকে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি লব পাৰে ভেকেন্সি আপোনালোকৰ আহিছে আৰ্জেন্টলি ৰিকুৱাৰ্ড ফিমেল কাউন্সিলৰ ফৰ আপকামিং সিভিল সাৰ্ভিস একাডেমি গুৱাহাটী আৰু ডিব্ৰুগড়ৰ কাৰণে মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা হ'ব লাগিব ফ্ৰেছাৰ্ছ এপ্লাই কৰিব মানা কৰিছে গ্ৰেজুৱেটৰ হলে এটা চাকৰি আবেদন কৰিব পাৰিব একাউন্টেন্টৰ কাৰণে আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব টেলি জিএসটি আৰু 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব আপোনালোকৰ নিজৰ এখন ভেহিকল হ'ব লাগিব লোকেশন হ'ব গুৱাহাটী একাউন্টেন্টৰ কাৰণে বিকম বা এমকম পাস হলে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব এপ্লাই কৰিব আৰু পিয়নৰ কাৰণে ডিব্ৰুগড় পিয়নৰ কাৰণে 10 বা 12 পাস হলে এইটো চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব কোনো ফিজ দিব নালাগে যেমানবোৰ জব মই এটা চেনেলত দিও কত 1 টকাও দিব নালাগে কোনোবা যদি ফিজ খোজে মোক ডাইৰেক্টলি কমেন্ট সেকশনত জনাব মই তাৰ ওপৰত একচন লৈ লম আৰু বহুতে কৈ আছে নিউট্ৰিচন কোম্পানীত পইচা খুজি আছে আপুনি পইচা নেই দিব পইচা যদি খোজে আৰু যত পইচা খোজে হেবোৰ চাকৰিত পইচা দিব নালাগে ফ্ৰীতে যোনবোৰ চাকৰি হয় হেবোৰ এপ্লাই কৰক ইমেইল আইডি দি আছে 11 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক ভেকেন্সি লৈ যাম ভেকেন্সি ডায়াগনষ্টিক চেণ্টাৰ ইন আজাৰ লেবৰেটৰী টেকনিচিয়ান মেল ফিমেল এপ্লাই কৰিব পাৰে এক্সৰে টেকনিচিয়ানৰ ভেকেন্সি এটো কাৰণে আপোনালোকৰ ডিপ্লোমা বা ডিগ্ৰী একেটা ট্ৰেডত কৰা হলে হল আৰু ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ নিজৰ WhatsApp নম্বৰ ৰিজুমিখন বা বায়োডাটাখন পঠাই দিব পাৰে 12 ফেব্ৰুৱাৰীৰ ভিতৰত হিমতে পিছলৈ যদি ইন্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব ভেকেন্সি বজালী আৰ্টছ আৰু কমাৰ্চ একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল হয় এখন পাঠশালাত আছে এপ্লিকেশন আৰ ইনভাইটেড ফৰ দা পোষ্ট অফ সাবজেক্ট টিচাৰ ইকোনমিক্স MA ইংলিশ MA তাৰ পিছত বিজনেস ষ্টাডিজ এমকম সায়েন্স MSc লাষ্ট ডেট হল 29 ফেব্ৰুৱাৰী তাৰ আগতে আবেদন কৰক ইন্টাৰেষ্টেড কেণ্ডিডেট আপোনালোকৰ ৰিজুমিখন আৰু কভাৰ লেটাৰখন এইটো ইমেইল আইডি আৰু কিবা যদি ডাউট বা হুদিবলগীয়া আছে ফোন নম্বৰ দি আছে লাষ্ট ডেট বহুত দিন আছে আৰামছে আবেদন কৰিব পাৰিব 29 ফেব্ৰুৱাৰীলৈ ভেকেন্সি আপোনালোকৰ আহিছে শ্ৰী শংকৰদেৱ নেট্ৰালয়ৰ পৰা ভেকেন্সি এপ্লিকেশন ইনভাইট কৰা হৈছে ফৰ দা বিলো মেনশন পোষ্টৰ কাৰণে অফিস এসিস্টেন্ট জুনিয়ৰ একাউন্টেন্টৰ এটা ভেকেন্সি কন্ট্ৰেকচুৱেলৰ কাৰণে কোৱালিফিকেশন বা অৰ্হতা বিকম উইথ কম্পিউটাৰ নলেজ বা টেলি এজ নট এভভ 28 ইয়াৰ্স এক্সপেৰিয়েন্স হ'ব লাগিব 2 to 3 ইয়াৰ্স অফ এক্সপেৰিয়েন্স ইন বিলিং বা ইনভয়েসিং উইল বি প্ৰেফাৰ ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰি এটা চাকৰিৰ কাৰণে ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ নিজৰ ৰিজুমিখন বা বায়োডাটাখন এইটো ইমেইল আইডি দি আছে বা লেণ্ডলাইন নম্বৰ দি আছে ফোন নম্বৰ দি আছে যাক শৰ্ট লিস্টেড কৰা হয় ইন্টাৰভিউৰ কাৰণে মাতিব 18 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদনটো কৰক তাৰ পিছত আপোনালোক ইন্টাৰভিউৰ কাৰণে মাতিব আৰু যোনবোৰ চাকৰি মেইলৰ দ্বাৰা এপ্লাই কৰে সেইবোৰ কোনটা পোষ্টত আবেদন কৰিছে মেনশন কৰি দিব যাতে আপোনালোকৰ মাতা হয় ইন্টাৰভিউৰে নহলে যদি পোষ্ট মেনশন কৰি নিলে হিয়তে কেনেকৈ বুজি যাব আপোনালোকে যে এই পোষ্টৰ কাৰণে আবেদন বা এপ্লাই কৰিছে তখন সদায় পোষ্টৰ নামটো মেনশনটো কৰি দিব ভেকেন্সি VNR সিটস প্ৰাইভেট লিমিটেড গোৱালপাৰা আৰু গুৱাহাটীৰ কাৰণে TM অৰ্থাৎ টিম মেনেজাৰ এনেকুৱা ধৰণৰ ভেকেন্সি আপোনালোকৰ MSc MBA বা
BM in Agri Business কৰা হ'ব লাগিব 1 to 3 years এটা অভিজ্ঞতা লাগিব ৰিলেভেন্ট ফিল্ডত ইন আসাম ষ্টেট স্কিল লাগিব প্লেনিং আৰু এক্সিকিউশন অফ সেলছ আৰু মাৰ্কেটিং আন্ডাৰষ্টেণ্ডিং অফ হিজ বিজনেছ এণ্ড ট্ৰেণ্ড ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে কোনটো পোষ্টত আবেদন কৰিছে আৰু কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে কৰিব খোজে গোৱালপাৰা নে গুৱাহাটী মেনশ্যন কৰি দিব ভেকেন্সি অপট'মেট্ৰিক্স যোনে চকু চাই চকুৰ ডক্টৰ অৰুণাচল প্ৰদেশ ৱেষ্ট বেংগল আৰু আসামৰ কাৰণে ভেকেন্সি এইটো কাৰণে ডিপ্ল'মা বা BSc ইন অপট'মেট্ৰিক কৰা হ'লে হ'ল আৰু 1 year এটা অভিজ্ঞতা লাগিব ৰিটেইল বেকগ্ৰাউণ্ডত আগতে কাম কৰা লোকেশ্যন কেইটা ভাল ভাল লোকেশ্যনৰে হয় যোৰহাট তেজপুৰ কোকৰাঝাৰ ইটানগৰ আৰু হালদিয়া ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে 12 ফেব্ৰুৱাৰীৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব কোনটো পোষ্টত আবেদন কৰিছে আৰু কোনখন লোকেশ্যনত চাকৰিটো কৰিব খোজে এইকেইটা লোকেশ্যনৰ ভিতৰত মেনশ্যনটো কৰি দিব নাপাৰিব ভেকেন্সি সেলছ ইঞ্জিনিয়াৰ ভেকেন্সি এনি গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল ভালেমান লোকেশ্যনৰ ভেকেন্সি কোকৰাঝাৰ মানকাছাৰ গোৱালপাৰা কামৰূপ ৰেল কামৰূপ মেট্ৰ' জখলাবন্তা ডিফু ওদালগুৰি টংগা আৰু বিশ্বনাথ চাৰিআলি এইটো কাৰণে কেণ্ডিডেট যোন 2 to 3 years এটা ফিল্ড সেলছত অভিজ্ঞতা লাগিব অটোমোবাইল এক্সপিৰিয়েন্স যাৰ আছে প্ৰেফাৰেন্স দিব ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে এটা চাকৰিৰ কাৰণে ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে 11 ফেব্ৰুৱাৰীৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব ভেকেন্সি ৰিলায়েন্স জিঅ'ৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে আৰু ওপেনিং আছে সিনিয়ৰ সেল এছ'চিয়েট এইটো কাৰণে টেলিকম বা মোবাইল হেণ্ডছেট সেলছত অভিজ্ঞতা লাগিব গোৱালপাৰা মংগলদৈ শিলচৰ লোকেশ্যনৰ ভেকেন্সি তিনিটা ওপেনিং আছে গ্ৰেজুৱেশ্যন মেণ্ডেটৰী 3 to 4 years এটা অভিজ্ঞতা লাগিব টেলিকম বা মোবাইল হেণ্ডছেট ইণ্ডাষ্ট্ৰীত আগতে কাম কৰে মেণ্ডেটৰী 1.6 লাখ পাৰ এনাম এটা চেলাৰী পাব আপোনালোকৰ আৰু আদাৰ ভেৰিয়েবলখিনিয়ে পাব আৰু বেনিফিট কিছুমান পাব যেনেকৈ প্ৰভিডেণ্ট ফাণ্ড ESIC গ্ৰেজুৱেটি তাৰপিছত বোনাছ টাৰ্ম ইঞ্চুৰেঞ্চ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ আৰু আদাৰ ভেৰিয়েবলখিনি পাব সেল এছ'চিয়েটৰ কাৰণে 30টা ভেকেন্সি টেলিকম মোবাইল হেণ্ডছেট এক্সপিৰিয়েন্স লাগিব 12 পাছ বা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব 6 মাহৰ পৰা 1 year অভিজ্ঞতা লাগিব 1.3 লাখ পাৰ এনাম প্লাছ আদাৰ ভেৰিয়েবলখিনি পাব তিনচুকীয়া নগাঁও তেজপুৰ লোকেশ্যনৰ কাৰণে ভেকেন্সি বেনিফিট যেনেকৈ প্ৰভিডেণ্ট ফাণ্ড ESI বোনাছ টাৰ্ম ইঞ্চুৰেঞ্চ এক্সিডেণ্ট ইঞ্চুৰেঞ্চ আৰু বেনিফিটখিনি পাব এজ হ'ব লাগিব 20 to 30 years ফৰ বোথ দ্য পজিশ্যন আৰু আপোনালোকক কমিউনিকেট কৰা হ'ব টেলিফোন দি আৰু কনফাৰ্ম কৰা হ'ব ইমেইল ID দিয়া আছে 15 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন বা এপ্লাই কৰা কোনটো পোষ্টত আবেদন কৰিছে আৰু কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে ওপৰৰ যোনকেইখন ডিষ্ট্ৰিক্ট মেনশ্যন আছে এইকেইটা ডিষ্ট্ৰিক্টত কোনটো ডিষ্ট্ৰিক্টত চাকৰি কৰিব খোজে মেনশ্যন কৰি দিলে হ'ল সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে যোনে চাকৰি বিচাৰি আছে চাকৰি পোৱা নাই কনচালটেঞ্চিৰ ওচৰত যাই আছে সিহঁতৰ লগত শ্বেয়াৰ কৰিব নাপাৰিব যাতে সিহঁতৰ অলপ হ'লে সুবিধা বা হেল্প এটা হৈ যায় আৰু আপোনালোকৰ কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ ফেচবুক গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপ গ্ৰুপ আছে যদি জইন হোৱা হ'ব পাৰে ডেছক্ৰিপশ্যনৰ লিংকবোৰ পাই যাব আৰু ইনষ্টাগ্ৰামত কিবা যদি সুধিব খোজে সুধিব পাৰে আজিলৈ ইমানে